নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ' আৰু আজি বহু দিনৰ মূৰত আপোনালোকলৈ লৈ আহিছোঁ নৱনিৰ্মিত মাজুলী যোৰহাট সংযোগী দলঙৰ এটা প্ৰতিবেদন। আৰু প্ৰতিবেদন আপোনালোকক বহু দিনৰ মূৰত এটা বিগ আপডেট বুলি ক'ব পাৰি। কি হৈছে কি নাই হোৱা গোটেইখিনি ক'ম। তাৰ আগত আপোনালোকক ক'ম যে বহুত প্ৰায় 100ত 50% কাম হৈ গ'ল বুলি ক'ব পাৰিম মানে। আৰু গতিকে কাম হ'ল, কি কাম হৈছে, কেনেধৰণৰ কি হৈছে, আৰু তাত কিবা হৈ আছে নেকি নে নাই হোৱা, সবিশেষ আজি ভিডিঅ'টোত পাব। যদি আপুনি নতুনকৈ চেনেলটো আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মই আহি আছোঁ বৰ্তমান 12 নম্বৰ পোষ্টলৈ। এইটো দেখিছে আপোনালোকে 12 নম্বৰ পোষ্ট। সেই 12 নম্বৰ পোষ্টটো মোৰ সতীৰ্থ দেখাব, মানে লগত মোৰ বন্ধু আছে কেমেৰামেন, সি দেখাব, ওপৰলৈকে দেখাব। ওপৰৰ ছিষ্টেমটো চাওক কেনেধৰণে কি পৰ্যায়ত। এইখন লখিমপুৰ মাজুলী সংযোগী দলং নহয়, এইখন হৈছে যোৰহাট মাজুলী সংযোগী দলং। যোৰহাট মাজুলী সংযোগী দলঙৰ কিমান দ্ৰুতগতিত কাম চলিছে চাওক। সেই দ্ৰুতগতিত কাম চলিছে, কিন্তু এটা কথা শেষত ক'ম, কি হৈছিল কি নাই হোৱা শেষত ক'ম। গতিকে আপোনালোকে চাওক 12 নম্বৰ পোষ্টটোৱে ইমানখিনি কাম আগবাঢ়িছে, বাকীখিনি যিখিনি আছে সেইখিনি কিমান আগবাঢ়িব। গতিকে বহুতখিনি ভিডিঅ'ত পাইছে, বহুতকেইটা চেনেলত পাইছে, কেনেধৰণে কি ধৰণে ভিডিঅ' বনাইছে আপোনালোকে গম পাইছে তাত কি কৈছে কি নাই কোৱা। গতিকে মোৰ ভিডিঅ' চাওক, কি তাৰ লগত মিলিছেনে নাই মই, কাৰণ বহুত দিনত বনাইছোঁ ভিডিঅ'। ইয়াত মই চেনেলত এক্টিভ নাছিলোঁ, বিশেষ মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। গতিকে সেইখিনিও শ্বেয়াৰ কৰিম, সেইখিনি নেক্সট ভিডিঅ'ত আহি আছে। এইটো ফাৰ্ষ্ট ভিডিঅ'। গতিকে দেখিছা এইটোৱে হৈছে দলঙৰ যোনটো ৰাস্তা, মেইন ৰোড হ'ব, এইটো ছিষ্টেমতে বনাইছে চাওক। এইটো ইয়াত ওপৰত উঠাবৰ কাৰণে এখন নতুন সঁজুলি আনিছে, নতুন ইঞ্জিন, নতুন পদ্ধতি। আৰু নতুন পদ্ধতিত বহুতখিনি আপোনাৰ কি বুলি ক'বলৈ, বহুতখিনি নতুন সঁজুলি আনি ইয়াত দলঙত সংস্থাপন কৰি তেওঁলোকে সেই দলং নিৰ্মাণ কাম চলাইছে। গতিকে বহুত ইউনিক কাম, আৰু ইউনিক মানে বহুত ইউনিক বস্তু দেখিবলৈ পাইছোঁ, আৰু আপোনালোকেও পাইছে। কিন্তু ইয়াত যোনখিনি প্ৰেক্টিকেলি নিজৰ স্থানত উপস্থিত আহি যোনখিনি মানুহে দেখিছে, সেইখিনিয়ে গম পাব যে কেনেকুৱা ধৰণে বস্তুখিনি বহুত মানে এটা আপোনালোকে দেখিছে, ভিডিঅ'টো দেখিছে বহুত সৰু কিন্তু বহুত ডাঙৰ হয় আৰু আচৰিত ধৰণে। আৰু আমি আগত যাব চেষ্টা কৰিম, আগত যাব মানে ইয়াৰ ওপৰেদি যাব আহক। এই বস্তুটো দেখিছে, এই বস্তুটো কি বৰ্তমানলৈকে মই নাজানো। গতিকে যদি মই এজন ইঞ্জিনিয়াৰ হ'লো হয়, কিবা হ'লেও ক'ব পাৰিলোঁ হয়, কিন্তু ইয়াত মানুহ নাই বৰ্তমান, কামস্থলীত মানুহ নাই বৰ্তমান, নিৰ্মাণস্থলীত মানুহ এজনো নাই। আৰু গতিকে ইয়াৰ ওপৰেদি আহিম পাৰিবা, ধৰিব লাগিব নেকি, নালাগে ন? আচ্ছা, এইটো দেখিছে আপোনালোকে প্ৰায় এইটো ছিষ্টেম আছে এটা। চাব এই ছিষ্টেমটো চাওক, ইয়াত লিখা আছে P12, P13, S5R। এইটো কিহৰ সংখ্যা বিশেষ নাজানো। আৰু গতিকে ইয়াত এটা বস্তু আছে চাওক, এইটো বেছি দীঘল নহয়, এইটো প্ৰায় আপোনাৰ কিমান, এইটো প্ৰায় 10 মিটাৰ 8 মিটাৰমান হ'ব, 8 ফুটমান হ'ব। আৰু ইয়াত এটা নট কচিবৰ পৰা এটা ছিষ্টেম আছে, মোৰ বন্ধুৱে দেখাব। ইয়াত নট মানে যেনেকৈ আমি এতিয়া বস্তুটো আমি বলটো কচোঁ নহয়, ঠিক বস্তুটো এনেকুৱা এইটো ছিষ্টেমত আছে। এইটো ছিষ্টেমত এনেকৈ ঘাট ছিষ্টেম আছে, আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ। আৰু ইয়াত কেইবাটাও তেনেকুৱা আছে, কিন্তু এইটো কি বস্তু হয় বৰ্তমান নাজানো, কাৰণ যিটো আপোনালোকক দেখিছোঁ সেইটোহে দেখাম। আৰু বৰ্তমান এতিয়া আহি আছোঁ আমি 11 নম্বৰ পোষ্টৰ দিশে। আৰু গতিকে আগত 11 নম্বৰ পোষ্ট আছে, আৰু বহুত বেলেগ ধৰণে কাম চলাইছে। বহুত দিনৰ ব্ৰেক লৈছিলোঁ, গতিকে বহুত দিনৰ ব্ৰেকৰ মূৰত আজি পাইছোঁহি, আপোনালোকক দেখাম। এইটো কিবা ছিষ্টেম, এইটো ছিষ্টেম নাই আকৌ ন, এইটো বেলেগখিনি খালী, কিন্তু এই ছিষ্টেমটোত অকল এই দুটা আছে। আচ্ছা, এইটো কিহৰ বিশেষ নাজানো বাৰু, হ'লেও দেখাইছোঁ। যদি আপোনালোকক গম পাম লাষ্টত, যেতিয়া আকৌ নেক্সট ভিডিঅ' আহি থাকিব তেতিয়া গম পাম এইটো কি হয় কি নহয়। এতিয়া আপোনালোকে ছাবস্ক্ৰাইব যদি কোনোবাই জানে ক'ব পাৰিব। আৰু আগত যাওঁ আহকচোন, আগত যাম মানে এইপিনে নামি দিওঁ। আৰু দেখিবলৈ বক্স টাইপ, বস্তুটো বক্স টাইপ চাওক, বক্সৰ নিচিনা বস্তুটো, বক্স আছে। আৰু এইটো দেখিছে বক্স টাইপ। আৰু বন্ধু চাবা এইপিনে বটল আছে, চিচাৰ বটল আছে, চাবা দেই, চিচাৰ বটল আছে তলত। আৰু বহুত ছিষ্টেম। আৰু গতিকে আজি মই এই ভিডিঅ'টো বিশ্বকৰ্মা পূজাৰ দিনা বনাইছোঁ আপোনালোকৰ বাবে। বিশেষ আজি ফুৰিবলৈ আহিছিলোঁ, মনটো ভাল লাগিলে, আৰু গতিকে সেইকাৰণে আহিছোঁ। আৰু চাওক এই ছিষ্টেমটো চাওক কেনেকুৱা এটা বক্স টাইপ। আৰু আমি এতিয়া বৰ্তমান কেই নম্বৰ পোষ্টত পাইছোঁহি জানো, এইটো 11 নম্বৰ পোষ্ট। এইটো 11 নম্বৰ পোষ্টত আছোঁ চাওক, এইটো হ'ল 11 নম্বৰ পোষ্ট। এইটোৰ পৰা আৰম্ভ চাওক, এই পোষ্টবিলাক আগতে আপোনালোকে গোল ছিষ্টেমত দেখিছিলে। বন্ধুৱে অলপ দেখাব, আঁতৰ দৃশ্যখিনি দেখাব আপোনালোকক চাওক। একদম আঁতৰৰ পৰা একদম 10, 9, 11 পৰা ধৰি গোটেইখিনি এইটো ছিষ্টেমত দলং নিৰ্মাণ কৰি আছে বৰ্তমান নিৰ্মাণ সংস্থাই। গতিকে চাওক
একদম আধুনিক পদ্ধতিয়ে নিৰ্মাণ কৰি আছে নিৰ্মাণ সংস্থাই আৰু গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব কণ্টিনিউ কৰিব আৰু গতিকে ময়ো কণ্টিনিউ আহি আছোঁ আগতে যি ধৰণে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলোঁ ঠিক এতিয়াও আপোনালোকক দিব চেষ্টা কৰিম কিছুমান প্ৰব্লেম থাকে হয় মানুহৰ সময়বিলাক একে হৈ নাথাকে গতিকে সময় চেঞ্জ হয় সময় মানে নিজৰ যোনবিলাক কাৰিকৰী কাম নিজৰ যোনবিলাক প্ৰব্লেম এইবিলাক বেলেগ হৈ যায় প্ৰব্লেম সৰুৰ পৰা ডাঙৰ হয় ডাঙৰ পৰা সৰু হয় আৰু গতিকে আজি বিশ্বকৰ্মা এইপিনে মইনা কলিজা আছে আৰু আমি আছোঁ আৰু লগতে মোৰ বন্ধু আছে আৰু গতিকে নৱনিৰ্মিত লখিমপুৰ মাজুলী যোৰহাট সংযোগী দলং অৰ্থাৎ মাজুলীবাসীৰ বাবে সপোনৰ দলংখন আছে কিন্তু এটা কথা মানে মই শুনা মতে বাতৰি কাকতত পাইছিলোঁ বাতৰি কাকতত পোৱা মতে এই সংস্থাটোৰ যিখিনি প্ৰথম আছিলে ইউপিচি বুলি এটা আছিলে ইউপি কনষ্ট্ৰাকশ্যন কোম্পানী নামৰ এটা কোম্পানীয়ে কাম কৰিছিলে তাৰ পাছত সেই কোম্পানীটোৱে বেলেগ এটা উপকোম্পানী মানে সেইটো উপকোম্পানী এটা আছিলে দুটা কোম্পানী সংযোগ হৈ আছিলে কিন্তু তেওঁলোকৰ কিবা বিসংগতিৰ মাজে তেওঁলোকৰ বিতৰ্ক কিবা হৈছিলে তেওঁলোকৰ ভিতৰুৱা কথা সেইকাৰণে হেনো কাম বন্ধ হৈ আছে বৰ্তমান এতিয়ালৈকে কাম চলা নাই বাৰিষাৰ পাছৰ পৰা দুদিনমান কাম চলিছিলে তাৰপিছত আকৌ কাম অফ হৈ গ'ল আজি প্ৰায় আপোনাৰ 14 দিনমান হ'ল 14 দিনমান কাম অফ হৈ আছে বৰ্তমান আকৌ কাম কৰিব তেওঁলোকে কিন্তু আমাৰ সেইটো বিচাৰ্য বিষয় নহয় আমি মাত্ৰ আপডেট দিব লাগে আপোনালোকক জনাব লাগে যে কেনেধৰণে কাম চলাইছে কেনেধৰণে কি কৰিছে কি নাই কৰা সকলোখিনি জনাই দিব লাগে গতিকে ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ কাৰণ নতুনকৈ আহিছোঁ নতুনকৈ যদি আহি পেলাই আপোনাৰ মানে নতুনকৈ অহা হৈছে আগতে আছোঁ কিন্তু এতিয়া নতুনকৈ আহিছোঁ যেতিয়া ইমানখিনি গান থাকোঁ আৰু গতিকে আপোনালোকক আগতে যেনেকৈ মৰম দিছিলে আঁকোৱালি লৈছিলে ঠিক এতিয়াও আঁকোৱালি ল'ব চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে মোক দিয়ক বৰলৈকে কভাৰ কৰিছোঁ ফোনটো তোৰ লগত